আজিৰ ভিডিঅ'টো হ'ল যে 2023 বেচৰ যিসকল ষ্টুডেণ্ট ছেকেণ্ড ছেমিষ্টাৰত তোমালোকৰ এৰিয়াৰ আহিছে তো এৰিয়াৰ ফৰ্ম ফিল আপ তোমালোকৰ আৰম্ভ হৈছে তো তোমালোকে নিজৰ মোবাইলত কেনেদৰে তোমালোকে ফৰ্ম ফিল আপটো কৰিবা এই ভিডিঅ'ৰ যোগেদি তোমালোকৰ সম্পূৰ্ণ প্ৰচেছ দেখুৱাম যিহেতু এতিয়া তোমালোকে ফ'ৰ্থ ছেমিষ্টাৰ পঢ়ি আছা তো ফ'ৰ্থ ছেমিষ্টাৰত যিহেতু তোমালোকে পঢ়ি আছা তোমালোকৰ যিটো ছেকেণ্ড ছেমিষ্টাৰ এৰিয়া আহিছিল এৰিয়াৰ 2024 যিটো ফাইনেল এক্সাম দিছিলে তো তোমালোকৰ যিটো এৰিয়াৰ আহিছে তো এই এক্সামিনেশ্যনৰ ফৰ্ম ফিল আপ তো তোমালোকৰ নিজৰ মোবাইলত কৰিব পাৰা তো তোমালোকৰ নিজৰ মোবাইলত এখন ৱেবছাইটত যাবা তোমালোকৰ যিটো ক্ৰম ব্ৰাউজাৰ বা গুগলত যাবা তো গুগল বা ক্ৰম ব্ৰাউজাৰ যাই না তোমালোকে সাৰ্চ কৰি দিবা যে guwahati.samad.edu.in নহলে লিংকটো তোমালোকে ডেসক্ৰিপচনত দিয়া আছে ভিডিঅ'ত তাৰ পৰা তোমালোকে চাব পাৰা তো এইটো তোমালোকে চোৱাৰ পিছত তোমালোকে প্ৰথমে তোমালোকে দেখিবলৈ পাবা যে ষ্টুডেণ্ট সাইন ইন ষ্টুডেণ্ট পৰ্টেল তোমালোকে প্ৰথম যিটো ৱেবছাইট আহিব তো তোমালোকে যিটো প্ৰথম ৱেবছাইটত তোমালোকে ক্লিক কৰি দিবা প্ৰথম ৱেবছাইট ক্লিক কৰি দিয়াৰ পিছত তোমালোকৰ এনেদৰে ইণ্টাৰফেচ খুলিব তো গুৱাহাটী ইউনিভাৰ্চিটি যিটো অফিচিয়েল ৱেবছাইট এইটো খোল খাব তাত তোমালোকে ষ্টুডেণ্ট সাইন ইন তোমালোকে ষ্টুডেণ্ট সাইন ইন কৰিব লাগিব তো ইনৰলমেণ্ট নাম্বাৰ দিব লাগিব নহলে তোমালোকে ইনৰলমেণ্ট নাম্বাৰ তোমালোকৰ যে এডমিট কাৰ্ডত যিটো তো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ একেই হয় তো এইটো তোমালোকে দি দিবা দিয়াৰ পিছত তোমালোকৰ নিজৰ নিজৰ যিটো পাছৱৰ্ড দি তোমালোকৰ লগইন অপশ্যনত ক্লিক কৰি দিবা তো লগইন অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত তোমালোকৰ যে তোমালোকৰ আইডিটো খোল খাব আইডিটো খোল খোৱাৰ পিছত তোমালোকে ইয়াত দেখিবলৈ পাবা যে এনাউন্সমেন্ট এনাউন্সমেন্টত তোমালোকে ইয়াত দেখিবলৈ পাবা যে স্টেপ 1 দি আছে যে স্টেপ 1 সেমিষ্টাৰ কোৰ্স সিলেকশন ক্লিক here তো ইয়াৰ পৰা তোমালোকে কোৰ্স সিলেকশন কৰা হয় আৰু স্টেপ 2 তোমালোকে চাই লবা যে স্টেপ 2 টো দি আছে স্টেপ 2 এক্সামিনেশ্যন ফৰ্ম ক্লিক here তো তোমালোকৰ যে যেটো এক্সামিনেশ্যন ফৰ্ম আছে তো ইয়াৰ পৰা কৰিব লাগিব তো এক্সামিনেশ্যন ফৰ্ম ক্লিক হিয়াৰত ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ পিছত তোমালোকে এনেদৰে ইন্টাৰফেচ খুলিব এনেদৰে ইন্টাৰফেচ খোলাৰ পিছত তোমালোকৰ যেটো 3 নম্বৰ পইণ্ট দি আছে 3 নম্বৰ যে ৰেজিষ্ট্ৰেশ্যন ওপেন ফৰ সাপ্লিমেন্টাৰী এক্সামিনেশ্যন টু সেমিষ্টাৰ 2024-25 মে জুন সাপ্লিমেন্টাৰী তো ইয়াত কৈছে যে তোমালোকৰ যেটো এৰিয়াৰ যেটো এক্সাম আছে সেকেন্ড সেমিষ্টাৰ তো এটো তোমালোকৰ মে বা জুন মাসত যেটো তোমালোকৰ ফাইনেল এক্সাম আছে 15 তাৰিখৰ পৰা তো এটো তোমালোকে যে মে আৰু জুন মাসত যেটো এক্সাম আছে এৰিয়াৰ এক্সামিনেশ্যন কাৰণ যেটো ফৰ্ম ফিল আপ কৰিবা তো তোমালোকে ইয়াত দেখিবলৈ পাবা যে ক্লিক হিয়াৰ ফৰ এক্সামিনেশ্যন ফৰ্ম তো ইয়াত ক্লিক কৰি দিবা ক্লিক কৰাৰ পিছত তোমালোকৰ এনেদৰে ইন্টাৰফেচ খুলিব এনেদৰে ইন্টাৰফেচ খোলাৰ পিছত তোমালোকে তলপিনে আহিবা তো তোমালোকে তলত দেখিবলৈ পাবা যে তোমালোকে যে এক্সামিনেশ্যন সিজন তোমালোকে দেখিবলৈ পাবা যে সিলেক্ট ইউৰ PWD পাৰ্সন উইথ ডিসেবিলিটিজ ষ্টুডেন্টস তো তোমালোকৰ যে PWD সাৰ্টিফিকেট থাকিলে তোমালোকৰ ইয়াত সাৰ্টিফিকেটটো দিব লাগিব সাৰ্টিফিকেট দিবা আৰু যিসকলৰ নাই তোমালোকে ইয়াত দেখিবলৈ পাবা নট এপ্লিকেবল বুলি দিয়া আছে তো ইয়াত ক্লিক কৰি দিবা তো নট এপ্লিকেবল ক্লিক কৰি দিয়াৰ পিছত তোমালোকে ইয়াত দেখিবলৈ পাবা যে কোৰ্স সিলেকশন তো তোমালোকৰ যে সেকেন্ড সেমিষ্টাৰ যে কেইটা সাবজেক্ট তোমালোকৰ এৰিয়াৰ আহিছে বা ব্যাক লাগিছে তো সাবজেক্ট কেইটা তোমালোকে শো কৰিব তো কেইটা সাবজেক্ট তোমালোকৰ ব্যাক আহিছে বা এৰিয়াৰ লাগিছে তো এৰিয়াৰ তোমালোকে ইয়াত দেখাব তো ইয়াৰ পিছত তোমালোকে এইবিলে আহিবা এইবিলে হোৱাৰ পিছত তোমালোকে দেখিবলৈ পাবা যে হেকত যেটো একশন বুলি তো একশন যেটো দিয়া আছে তোমালোকৰ এটো তোমালোকে টিক মাৰ্কটো দি দিবা এইটো দি দিবা তোমালোকৰ যি কিটা সাবজেক্ট আছে তো গোটেইবিলাক সাবজেক্ট তোমালোকে টিক মাৰ্ক দিবা দিয়াৰ পিছত তোমালোকে যে দেখিবলৈ পাবা সাবমিট অপচন তো সাবমিট অপচনত ক্লিক কৰি দিবা যেতিয়া তোমালোকে সাবমিট অপচনত ক্লিক কৰি দিবা তো ক্লিক কৰি দিয়াৰ পিছত তোমালোকৰ যেটো যে দেখিবলৈ পাবা যে সাবজেক্ট যেহেতু তিনিটা তোমালোকৰ এক্সাম দিব লাগিব তিনিটা সাবজেক্ট যেহেতু তোমালোকৰ ব্যাক লাগিছে তো তিনিটা সাবজেক্ট দিব লাগিব আৰু তাৰ পিছত তোমালোকে দেখিবলৈ এক্সামিনেশ্যন ফি ডিটেইলছ তো তোমালোকৰ এক্সামিনেশ্যন ফি ডিটেইলছ তোমালোকৰ ফি কিমান দিব লাগিব পেমেন্ট কৰিব লাগিব তো এটো দেখাই আছে তোমালোকৰ যে পেমেন্ট 890 টকা তোমালোকৰ পেমেন্ট কৰিব লাগিব আৰু তোমালোকে কেনেদৰে কৰিবা এটো দি আছে যে ইয়াৰ পৰা আপডেট কোৰ্স তোমালোকে কোৰ্সটো তোমালোকে আপডেট কৰিব পাৰা আৰু তোমালোকৰ পেমেন্টে তোমালোকে ইয়াত দি আছে ক্লিক হিয়াৰ ফৰ পেমেন্ট বাই ৰছৰি পে তো ইয়াত ক্লিক কৰি দিবা তো ইয়াত ক্লিক কৰি দিয়াৰ পিছত তোমালোকৰ আগত যে এনেধৰণৰ ইন্টাৰফেচ খুলিব এনেদৰে ইন্টাৰফেচ খোলাৰ পিছত তোমালোকে ইয়াত দেখিবলৈ পাবা যে কিউআৰ কোড তো কিউআৰ কোড বুলি দিয়া আছে তো কিউআৰ কোডৰ পৰা তোমালোকে ডাইৰেক্টলি দিব পাৰা আৰু তোমালোকে নিজৰ ফোন পে দিব পাৰা তোমালোকে ফোন পে ইয়াৰ পৰা দিব পাৰা তো তোমালোকে কিউআৰ কোড শো কিউআৰ কোড যেতিয়া তোমালোকে ক্লিক কৰি দিবা তো তোমালোকৰ দেখিবলৈ পাবা যে 890 টকা তোমালোকৰ যেটো ফৰ্ম ফিল আপ আছিল সেইটো শো কৰিব ইয়াৰ পৰা তোমালোকে পেমেন্ট কৰিব পাৰা আৰু নহলে তোমালোকৰ মোবাইলৰ পৰা ইয়াৰ পৰা তোমালোকে ফোন পেৰ যোগেদি তোমালোকে ইউপিআই তোমালোকে ইয়াৰ পৰা কৰিব পাৰা
পেমেন্ট তো এনেধৰণে তোমালোকে যে সেকেন্ড সেমিস্টাৰ যেটো তোমালোকৰ এৰিয়াৰ এক্সামিনেশন ফৰ্ম ফিলআপ এনেদৰে কৰিব পাৰা তো ভিডিঅটো ইমানেই আছিল আৰু ভিডিঅ' শেষলৈ চাই থকাৰ বাবে তোমালোক সকলোকে ধন্যবাদ জনাও।